পৰিস্মিতা হাজৰিকা। আজি মানে গুৱাহাটীত এক্সাম আছিলে, এম এ আজি হেৰি আছিলে, পৰীক্ষা আছিলে। তাৰমানে আমিতো এনেই শুনা মতেতো হেৰি হ'ল, এই বেলেগৰ মুখে শুনিলোঁ হা, এনেকৈ বোলে স্কুটিত গৈ থাকোঁতে বোলে গছৰ পৰা ডাল পৰিলে, পৰি এতিয়া বোলে মানে গুৱাহাটীত মানে সঞ্জীৱনী হস্পিটেলত বোলে আছে বোলে। আমি ইমানেই শুনিলোঁ। পিছত আৰু এনেই সঠিকটো গম নাপালোঁ কি হ'লগৈ। লগত আৰু এজন ল'ৰা আছিলে, পৰিস্মিতাৰ লগত আৰু এটা ল'ৰা আছিলে, পৰীক্ষা দিবলৈ গৈ আছিলে। হয়, ঘৰৰ পৰা আজি 2 বছৰ হৈ গ'ল তাই, তাতে থাকিলে। হস্পিটেলত আছে বুলি গম পাইছোঁ। এতিয়াতো সঠিকটো মানে এইটো অহা মতেতো কিবা হেৰি বুলি কৈছে আৰু, কিন্তু চকুৱেতো দেখা নাই ন ভালকৈ, সেইকাৰণে অলপ ধৰিব পৰা নাই, লোকৰ মুখে শুনাহে কি হৈছে। মইতো কি ক'ম মানে, মইতো গাড়ী চলাওঁ, ৰিক্সা চলাওঁ। গতিকে মই টাউনত মানে গম পালোঁ যে এজন দোকানীয়ে ক'লে এনেকৈ বোলে কেছ এটা গম পোৱা নাই। মই গম নাপাওঁ, এতিয়া সময় এতিয়া 10:30 হৈছে। এতিয়া মই লগালগ ৰিক্সাখন লৈ আহি পাইছোঁহি। আহি পাই গোটেই কথাখিনি মানে সুধিলোঁ। তাৰপিছতে সুধিলোঁ পৰা কৈ বোলে এনেকৈ পৰীক্ষা দিবলৈ গৈ আছিলে, গৈ থাকোঁতে মানে গছৰ ডাল পৰি মানে ছিটিকি পৰিলে বোলে। ছিটিকি পৰাৰ পিছত মানে তেওঁ মেডিকেললৈ লৈ গ'ল। মেডিকেলত গৈছে, এতিয়াতো যাওঁতেতো ঠিকেই আছিলে, কিন্তু মেডিকেলত এতিয়া মৃত বুলি ঘোষণা কৰিছে। আমি এতিয়া সঠিককৈ ক'ব নোৱাৰিম, মানুহ গৈ আছে, মানুহ আহিলে আমি ভাল ৰিজাল্ট পাম। তাত ককায়েক গৈছে আৰু ল'ৰা 2টা গৈছে, আৰু লগৰ ল'ৰা এটা আছিলে, পৰিস্মিতা হাজৰিকা। ঘৰটো সোণাৰী আছিলে।